ঝাৰখণ্ডৰ পৰীক্ষাৰ পেপাৰ লিক লৈ পেলাই গোটেই ভাৰতবৰ্ষৰ বিজেপিয়ে বহুত তোলপাৰ লগাই আছে যে সেই ঝাৰখণ্ডৰ শিক্ষামন্ত্ৰী পদত্যাগ কৰিব লাগে, সেইডোখৰ মুখ্যমন্ত্ৰী পদত্যাগ কৰিব লাগে। ষ্টুডেণ্টৰ প্ৰটেষ্টটো হৈছিলে, ষ্টুডেণ্টৰ লগত বিজেপিয়ে আহি মিল খাই গ'লে, কাৰণ ঝাৰখণ্ডত আছে কংগ্ৰেছ চৰকাৰ। এতিয়া কংগ্ৰেছৰ ওপৰত প্ৰেছাৰ পেলাই আছে। আৰু বুদ্ধি মিডিয়াবোৰে কংগ্ৰেছৰ প্ৰবক্তাবোৰক প্ৰশ্ন কৰি আছে, সিহঁতে কেতিয়া ৰিজাইন দিব, হেমন্ত সোৰেন কেতিয়া ৰিজাইন কৰিব, শিক্ষামন্ত্ৰী কেতিয়া ৰিজাইন কৰিব ঝাৰখণ্ডৰ। তেতিয়া কংগ্ৰেছৰ প্ৰবক্তাই উত্তৰ কি দিছে জানে? যি ঝাৰখণ্ডৰ পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যি পৰীক্ষাটো আছে, এইটো কণ্ট্ৰল সেই ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ হাতত নাই। ইয়াৰ দায়িত্ব শিক্ষামন্ত্ৰীৰ হাতত নাই, না মুখ্যমন্ত্ৰীৰ হাতত আছে, সেইটো দায়িত্ব আছে বেলেগ এক ডিপাৰ্টমেণ্টৰ হাতত। তেতিয়া চুপ মাৰি গৈছে। আচলতে সিহঁতে নকল কৰিবলৈ আকল নাই। সিহঁতে বুজে যে JPSC, আমাৰ অসমৰ APSC, এইবোৰ কোনে কণ্ট্ৰল কৰে, ৰাজ্যিক যি ছাৰ্ভিচ কমিশ্যন এইবোৰ কোনে কণ্ট্ৰল কৰে। সিহঁতে ভাবে যে সেই শিক্ষামন্ত্ৰীয়ে কৰিব, সেই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কণ্ট্ৰল কৰিব। যেতিয়া প্ৰবক্তাই এনেদৰে উত্তৰটো দি দিলে, তেতিয়া চুপচাপ হৈ গৈছে। এতিয়া ৰিজাইন কাৰ পৰা মাগিব লাগে, কাৰ পৰা খুজিব লাগে, সিহঁতে ভালদৰে নাজানে। তোলপাৰ লগাই দিছে ঝাৰখণ্ডত, মানে বিজেপিৰ পতাকা লৈ পেলাই উলপাৰ শিক্ষামন্ত্ৰী পদত্যাগ কৰিব লাগে। আচলতে পৰীক্ষাটো কিহৰ সেইটো সিহঁতে বুজি নাপায়। মূৰ্খ, অন্ধভক্ত।